বিকাশ অসমৰ নামটো আপোনালোকে দেখিছে যোৱা কেইটামান দিনৰ পৰা বিকাশ অসম সাংঘাতিক ধৰণে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম তাত অধিক সুচাৰ হৈ আছে এতিয়া কথাটো হৈছে যে কেউফালৰ পৰা বিভিন্ন বাৰ্তা আহিছে যে বিকাশ অসমৰ ক্ষেত্ৰত বীৰ লাচিতানা অসমে কিয় এটা শক্তিশালী ভূমিকা বা পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই এতিয়া আমি এটা কথা আমি ক'ব বিচাৰোঁ সেইটোৱে হৈছে যে যেনেকৈ ভাৰতীয় সংবিধান এখন বেলেগ ধৰণে চলে তাৰ নীতি নিয়ম আইন শৃংখলা সাংবিধানিকভাৱে চলি যায় ঠিক তেনেধৰণে সকলো ৰাইজে গম নাপাব বা তেখেতেও গম নাপাব যে বীৰ লাচিতানাৰ এখন সংবিধান আছে সংবিধান মতে বীৰ লাচিতানাৰ সৈনিকসকল পৰিচালিত হয় নীতি নিয়মৰ মাজেদি বীৰ লাচিতানাৰ সৈনিকসকল পৰিচালিত হয় আৰু তাত এটা কথা আছে যে বীৰ লাচিতানা অসমৰ যদিও লক্ষ্য উদ্দেশ্য কোনোবাই বিঘ্নিত কৰিছে বীৰ লাচিতানা অসমে অসমীয়া মানুহৰ যিটো স্বকীয়তা আৰু আধিপত্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে ঐতিহ্য স্বকীয়তা ৰক্ষাৰ যিখন ধাৰাবাহিক যুঁজক আগবঢ়াই লৈ যাব বিচাৰিছে তাক যদি কোনোবাখিনিত বিঘ্নিত কৰিছে তাক যদি কোনোবাখিনিত বিপথে পৰিচালিত কৰিছে তেতিয়া নিশ্চিতৰূপে সাংগঠনিকভাৱে বীৰ লাচিতানাই তাতকৈ পদক্ষেপ গ্ৰহণ কৰিব কঠোৰৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব কিন্তু কোনোবা এটা পডকাষ্টত যদি যায় বা কোনোবা এজন ইউটিউবাৰে যদি তেওঁক সাক্ষাৎকাৰ লয় তেতিয়াহ'লে এই সাক্ষাৎকাৰ যেতিয়া ল'ব তাত ৰন্টু মুখ্য সচিব ৰন্টু পানীফোনৰ পডকাষ্টলৈ নামাতে কোনোবা ইউটিউবাৰে যেতিয়া মোৰ কিবা এটা ল'ব তাত ৰন্টু পানীফোন মুখ্য সচিবজনক তালৈ নামাতে গতিকে সেই কথাখিনি আনুষ্ঠানিক বীৰ লাচিতানাৰ বক্তব্য কেতিয়াও হ'ব নোৱাৰে কাৰণ এটা পডকাষ্টত তেওঁৰ জীৱনৰ সৰু সৰু প্ৰত্যেকটো কথা তাত সুধিব তাতো বহুতে সোধে যে আপোনাৰ প্ৰথম প্ৰেম কওক দ্বিতীয় প্ৰেম কওক আপুনি কোনখন স্কুলত পঢ়িছিল আপোনাৰ সৰুতে আপুনি কি কি দুষ্টামি কৰিছিল কেনেকুৱা ধৰণে আহিছিল এই কথাখিনি কেতিয়াও সাংগঠনিকভাৱে এইটো সাংগঠনিক বাৰ্তা কেতিয়াও হ'ব নোৱাৰে গতিকে পডকাষ্টত এটা কথা কোৱা বা কোনোবা ইউটিউবাৰ এজনৰ তাত গৈ কিবা এটা বক্তব্য কেতিয়াও সেইটো বীৰ লাচিতানাৰ আনুষ্ঠানিক বক্তব্য নহয় যদি কোনোবা এটা পডকাষ্টত কোনোবা বিকাশ অসমে হস্তীয়া তৰল কথা বতৰা কৈছে ৰুচিহীন বক্তব্য আগবঢ়াইছে শালীনতাবিহীন কথা বতৰা তেওঁ যদি তাত কৈছে তেতিয়াহ'লে অসমৰ ৰাইজে নিৰ্ণয় কৰিব অসমৰ জনসাধাৰণে নিৰ্ণয় কৰিব তেওঁক কেনেধৰণে নেতা হিচাপে আঁকোৱালি ল'ব গ্ৰহণযোগ্যতা কিমান থাকিব তেওঁৰ প্ৰাসংগিকতা কিমান থাকিব নে তেওঁ অপ্ৰাসংগিক হৈ যায় এইটো অসমৰ ৰাইজে বিচাৰ বিশ্লেষণ কৰিব কোনে কোনোবা পডকাষ্টত কি কৈছে বা কোনোবা ইউটিউবাৰ এজনৰ তাত গৈ কি কৈছে এই কথাখিনি মই সেইকাৰণে কওঁ ই আনুষ্ঠানিক কেতিয়াও বীৰ লাচিতানাৰ বক্তব্য হ'ব নোৱাৰে তৎসত্ত্বেও যিহেতু কিছু কিছু কথাই অসমৰ সমাজ জীৱনত থকা বহুবিলাক মানুহৰ কোনোবাখিনিত মনত আঘাত আনিছে তাৰ লগে লগে যিহেতু ধন দাবীৰ গোচৰত ইতিমধ্যে বিকাশ অসমৰ নামটো কোনোবাখিনিত সাঙুৰি আহিছে গতিকে সেইকাৰণে আমি তাৎক্ষণিকভাৱে কালিয়ে আচলতে এখন তদন্ত কমিটি গঠন কৰি দিয়া হৈছে তদন্ত কমিটিয়ে 2-3 দিনৰ ভিতৰতে আমাৰ গোটেই বিষয়টো কেনেধৰণে কি হ'ল বা আমাৰ দুজন যে সৈনিক ধন দাবীৰ গোচৰটোত যে জড়িত হৈছে বা তাত কিছু যে কাগজ পত্ৰ তাত ওলাইছে কেনেধৰণে পালে ক'ৰ পৰা আহিছে কাগজখিনি ভুৱাকৈ কোনোবাই প্ৰিণ্ট কৰি তাত লৈ জনমানসত বীৰ লাচিতানাৰ ভাৱমূৰ্তিটো ম্লান কৰিবৰ কাৰণে চেষ্টা কৰিছে নে গোটেই কথাখিনি পঢ়িয়াই চাবৰ কাৰণে পুংখানুপুংখভাৱে আমি বিচাৰ বিশ্লেষণ কৰিবৰ কাৰণে এখন তদন্ত কমিটি গঠন কৰি দিয়া হৈছে তদন্ত কমিটি আহিবলগীয়া 2টা দিনৰ তদন্ত আমাক দাখিল কৰিব তাৰপিছতে সাংগঠনিকভাৱে কিছু কঠোৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হ'ব গতিকে আমি গতিকে এই কথাখিনিয়ে আজি আপোনালোকৰ মাজত আমি ক'লোঁ যে এটা কথা সদায় থাকিব যে বীৰ লাচিতানা অসমে সদায় নিজকে যিটো পদ্ধতিগত যিটো পৰিৱৰ্তন এটা পৰিৱৰ্তনকামী শক্তিৰে জাতীয় সমাজ জীৱনত আমূল পৰিৱৰ্তন কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ এই ভূখণ্ডত থকা খিলঞ্জীয়া মানুহৰ আধিপত্য প্ৰভুত্ববাদ যাতে আজীৱন বৰ্তি থাকে ভৱিষ্যতলৈকে ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ যাতে এটা নিৰ্ণায়ক ভূমিকা সদায় লৈ থাকিব পাৰোঁ তাৰ এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে আচলতে বীৰ লাচিতানাই